यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। नमस्कार। সমূহ শ্ৰোতা দৰ্শকক স্বাগতম জনাই আৰম্ভ কৰিব লৈছো আজিৰ মিন সম্পৰ্কীয় ফোন অনুষ্ঠান। প্ৰিয় শ্ৰোতা দৰ্শক মণ্ডলী, আৰু কিছুদিন পাছতেই অৰ্থাৎ এপ্ৰিল মাহৰ মাজভাগত বা বহাগ বিহুৰ উচ্চৰে পাজৰে মিন পালনৰ বছৰেকীয়া কৰ্মপঞ্জী আৰম্ভ হ'ব। আৰু বৰ্তমানৰ সময়খিনি মিন পালনৰ প্ৰস্তুতিৰ সময়। স্মৰ্তব্য যে বিজ্ঞানসন্মত প্ৰস্তুতিৰ অবিহনে আশানুৰূপ মিন উৎপাদন সম্ভৱ নহয়। সেয়েহে এই সময়খিনি মীন পালকসকলে যথেষ্ট সতৰ্কতাৰে অতিবাহিত কৰা উচিত। এনে প্ৰসংগত কিছু আলোচ কৰাৰ লগতে আপোনালোকৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ আৰু সমস্যাৰ সমাধান আদায় কৰাৰ মানসেৰে আমি আজি আমন্ত্ৰণ কৰি আনিছো সংশ্লিষ্ট বিষয়ক বিশেষজ্ঞ তথা কেন্দ্ৰীয় অন্তৰ্দেশীয় মীন ক্ষেত্ৰ গৱেষণা প্ৰতিষ্ঠানৰ উত্তৰ পূব শাখাৰ কাৰিকৰী বিষয়া শ্ৰীযুত অমূল্য কাকতি। এয়া শ্ৰীযুত কাকতি। নমস্কাৰ। শ্ৰোতা দৰ্শক মণ্ডলী, অনুষ্ঠানকালীন সময়ত আপোনালোকে 9864 888891 নতুবা 9435 47747 এই 2 নম্বৰত ফোন কৰি আমাৰ লগত পোনপটীয়াকৈ কথা পাতিব পাৰিব আৰু আপোনালোকৰ প্ৰশ্নৰ যাৱতীয় সমাধান দিব আমাৰ বিশেষজ্ঞ মহোদয়ে চেষ্টা কৰিব। যি কি নহওক কাকতি ডাঙৰীয়া, পুনতে আপোনাক স্বাগতম জনাইছোঁ। মই ইতিমধ্যে কৈছোঁ যে আৰু কিছুদিন পিছত আৰম্ভ হ'ব মীন পালনৰ বছৰেকীয়া কৰ্মপঞ্জী। গতিকে নিশ্চিতভাৱে মীন পালকৰ কিছু কৰণীয় থাকিব এই সময়খিনিত, বা ধৰক মীন পালকে কিছু পৰিকল্পনা কৰিব লাগিব। মই যাম আপোনাৰ ওচৰতে, কিন্তু এটা ফোন অপেক্ষাৰত অৱস্থাত আছে, মই লৈ লৈছোঁ। হেল্ল', হয়, কোনে কৈছিলে, ক'ৰ পৰা কৈছিলে? নমস্কাৰ, মই জয়লক্ষ্মী দাস, দৰং জিলাৰ ফেৰুৱাডাল পাণ্ডাঘাটৰ পৰা ক'লোঁ। হয় বাইদেউ, স্বাগতম। আপোনাৰ প্ৰশ্নটি উত্থাপন কৰক। হয়, মোৰ প্ৰশ্নটো হৈছে 1 বিঘা পুখুৰী এটাত হয়, কিমান মাছৰ পোনা দিব পাৰি? সুন্দৰ সুন্দৰ, খুব সময় উপযোগী আপুনি প্ৰশ্ন কৰিছে। বিশেষজ্ঞ মহোদয় ইতিমধ্যে প্ৰশ্নটো আপুনি পাইছেই যে বিঘা জলকালিৰ এটা পুখুৰীত কিমান পোনা মেলিব পাৰিব? ধন্যবাদ। এবিঘা পুখুৰী এটাত জলকালিৰ এবিঘা পুখুৰী আৰু তেখেতে যদি সংমিশ্ৰিত মীন পালন কৰিব বিচাৰে তেতিয়াহ'লে বিঘাত আমি 5ৰ পৰা 600টা আমি বছৰেকীয়া পোনা মেলিবলৈ উপদেশ দিওঁ। আৰু এই পোনাখিনি আপোনাৰ একেবিধ প্ৰজাতিৰ নহয়, সংমিশ্ৰিত ভাৱত, অৰ্থাৎ বেলেগ বেলেগ প্ৰজাতিৰ 5ৰ পৰা 600টা পোনা তেখেতে বৈজ্ঞানিক ভিত্তিত পুখুৰীটোত মেলি দিব পাৰে। বাইদেউ, আপুনি অনুষ্ঠানটি উপভোগ কৰি থাকিব। আপোনাৰ এনেধৰণৰ প্ৰশ্ন বা এনেধৰণৰ পৰিপূৰক যথেষ্টখিনি কথা বতৰা আমি আলোচনা কৰিম, আৰু আপুনি বহুতো প্ৰশ্নৰ সমাধান বা আপোনাৰ বাবে প্ৰয়োজনীয় বহুতো কথাৰ হয়তো আপুনি সম্ভেদ পাব। যি কি নহওক, মই প্ৰশ্ন দি আৰম্ভ কৰিছিলোঁ আজিৰ অনুষ্ঠানটো। তাৰ আগতে মই যিটো আমাৰ শ্ৰোতা দৰ্শকক আপোনাৰ জৰিয়তে জনাই দিব বিচাৰিছোঁ যে এই যে মীন পালকসকলে প্ৰস্তুতি কৰিব বা প্ৰস্তুত হ'ব, ঠিক তাৰ কাৰণে কৰণীয় তেওঁলোকৰ কি হ'ব বা গোটেই পৰিকল্পনাটো কেনেকৈ কৰিব? কাৰণ তেওঁলোকে গোটেই বছৰেকৰ বাবে কৰ্মপঞ্জী ৰূপায়ণ কৰিব লাগিব। গতিকে কেনেধৰণৰ তেওঁলোকৰ পৰিকল্পনা হোৱা উচিত বা হ'ব লাগে, এই গোটেই ধাৰণাটো সম্পৰ্কে আপুনি এটা আভাস দিব নেকি? ধন্যবাদ ডক্টৰ শৰ্মা। সাধাৰণতে আমাৰ মীন পালনৰ যিখিনি মজুতকৰণ, মীন পালনত আপোনাৰ কৰিবলৈ যাওঁতে মাছ পোনা মজুতকৰণৰ আগত যথেষ্ট কৰণীয় থাকি যায়। আমি সকলোৱে জানো যে ফিছ ফাৰ্মিং এটা হৈছে ক্ৰাইচিছ মেনেজমেণ্ট। গতিকে পোনা মজুত কৰাৰ আগত আমি খুব নিখুঁত পৰিকল্পনাৰে আগবাঢ়িব লাগে। যেহেতু মীন পালন এটা অৰ্থকৰী উৎপাদন ক্ষেত্ৰ, গতিকে এটা নিখুঁত পৰিকল্পনা আগত ৰাখিহে মীন পালন
কৰিবলৈ আগবঢ়া উচিত আৰু এই পৰিকল্পনাত জটি পৰিলে হয়তো আমি সিমান লাভৱান হ'ব নোৱাৰিম যিমান লাভৱান হ'ব বুলি আশা কৰিব পৰা যায় এতিয়া আমি কেনেকুৱা ধৰণৰ পৰিকল্পনা হাতত ল'ম সো আপোনাৰ যদি পুৰণা পুখুৰী আছে য'ত আগতে আপুনি মীন পালন কৰিছে এতিয়া আৰু তাত কাকতি মই অকমান আপোনাৰ ধাৰাবাহিকতাত জুতি পেলাব লাগিব আন এটা ফোন অপেক্ষাৰত অৱস্থাত আছে মই লৈ লৈছো হেল্ল' হেল্ল' আপুনি কোনে কৈছে ক'ৰ পৰা কৈছিলে নমস্কাৰ আপুনি কোনে কৈছিলে ক'ৰ পৰা কৈছিলে আৰু আপুনি সমিধান বিচৰা প্ৰশ্নটি কেনে ধৰণৰ ঠিক আছে স্যাৰ নমস্কাৰ মই ফেৰুৱাদল পাণ্ডাঘাটৰ পৰা হয় দুনি দৰঙৰ পৰা কলো শ্ৰী যুগল ৰাজবংশীয়ে কলো হয় ৰাজবংশী ডাঙৰীয়া মোৰ মানে মোৰ প্ৰশ্নটো আছিলে স্যাৰ যে সাধাৰণতে আমি পুখুৰীৰ পানী নিষ্কাশনৰ মানে পৰিষ্কাৰ কৰিবৰ কাৰণে মানে ৰাসায়নিক মানে পদ্ধতি ব্যৱহাৰ কৰোঁ হয় কিন্তু কথাটো হ'ল যে মোৰ প্ৰশ্নটো হ'ল যে আমি কিবা জৈৱিক মানে বীজাণুনাশক ব্যৱহাৰ কৰিব পাৰোঁ নেকি যাৰ ফলত মানে পানী নিষ্কাশন কৰিব পাৰি মাছৰ উপযোগী হ'ব মাছ সেইটোৱে মোৰ প্ৰশ্ন বাৰু মই যেটো বুজিছো তেখেতে পানী নিষ্কাশন বা পানী সাফা কৰা মানে ধৰক গেট পৰিছে বা পানীখিনি ধৰক বৰণ গাঢ় নীলা নহয় তেনেকুৱা এটা হয়তো সমস্যাত পৰিছে তেখেতে খুব সঠিকভাৱে প্ৰশ্নটি উত্থাপন কৰিছে যে ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা উচিত নে জৈৱিক বা আন বিভিন্ন কায়িক ব্যৱস্থা লোৱা উচিত আপুনি কি ক'ব প্ৰশ্নটো খুব উল্লেখযোগ্য হিচাপে পৰিগণিত হয় কেতিয়াবা আৰু বহুত মীনপালকে এনেকুৱা ধৰণৰ প্ৰশ্ন কৰে সো আমিও সাধাৰণতে আজিকালি ৰাসায়নিক দ্ৰব্যৰ প্ৰয়োগ পোষকতা নকৰোঁ সো তেহেতে কৈছে যে আমি পানীস্কাৰ পৰিষ্কাৰণ কেনেকে কৰিম পুখুৰীৰ পানী জৈৱিকভাৱে সো আসলতে এটো টাৰ্বিডিটি বা আবিলতাৰ কথাকে কৈছে বুলি মই ভাবিছো গতিকে আবিলতা আমি যদি পুখুৰীৰ পৰা নাইকিয়া কৰিব পাৰো জৈৱিক উপায়ে তাৰ এটা বহু ধৰণৰে আপোনাৰ উপায় থাকে এতিয়া আবিলতাটো কিহৰ কাৰণে হৈছে বা কিহৰ পৰা উৎপত্তি হৈছে তাৰ ওপৰত ভিত্তি কৰি পদ্ধতিসমূহ বেলেগ হ'ব যে সাধাৰণতে যদিহে পুখুৰীত আবিলতা যেটো টাৰ্বিডিটি হেতু বোকা বা তেনেকুৱা ধৰণৰ পংককণা বিভিন্ন ধৰণৰ সাসপেন্ডেড সলিড বা তেনেকুৱা ধৰণৰ কণাৰ জৰিয়তে হৈছে তেতিয়ালে জৈৱিক উপায়ে তেহেতসকলে আমি আগতে কোৱা শুনিছিলো যে আমাৰ যেটো ধানহেৰ এই ধানহেৰৰ মুঠা আমি যদি পুখুৰীত বান্ধি পেলাই দাও কেটামান মুঠা তেতিয়া হলে এই যে আবিলতাৰ কাৰক হৈ পৰা কিছুমান কণা পংককণা বোকাৰ যিবিলাক কণিকা সেইবিলাক কি হ'ব আপোনাৰ এই ধানহেৰৰ মুঠিত লাগি ধৰিব আৰু সেইখিনি আমি ধানহেৰখিনি উঠাই আনিও আমি তাৰমানে কেইদিনমান পিছত সেইখিনি উঠাই আনিলে ঠিক তেনেকুৱা ধৰণৰ পৰিষ্কাৰকৰণ কৰিব পৰা যায় যদিও আমি ৰাসায়নিক দ্ৰব্যৰ প্ৰয়োগ আমি পোষকতা নকৰো তথাপিও পানী পৰিষ্কাৰকৰণৰ এটা উত্তম উপায় হৈছে চূণ প্ৰয়োগ চূণ প্ৰয়োগে অকল পানী পৰিষ্কাৰকৰণ কৰে এনে নহয় চূণ প্ৰয়োগৰ জৰিয়তে তাত যদি কোনো ধৰণৰ ৰোগ সৃষ্টিকাৰী পৰজীৱী বা অন্যান্য বীজাণু আছে সেইবিলাকো একেলগে ধ্বংস কৰিব পাৰে সো মই তেহেতক যদি জৈৱিকভাৱে তেহেতে পৰিষ্কাৰকৰণ কৰিবলৈ বিচাৰিছে তেতিয়াহলে মই ইতিমধ্যে উল্লেখ কৰা হে পদ্ধতিটো তেহেতক অৱলম্বন কৰিবলৈ কম কিন্তু মনত ৰাখিব আবিলতা কিহৰ ওপৰত ভিত্তি কৰি হৈছে তাৰ ওপৰত ভিত্তি কৰি আমাৰ নিষ্কাশনৰ পদ্ধতি বা আবিলতা আপোনাৰ নাইকিয়া কৰাৰ পদ্ধতিসমূহ বেলেগ ধৰণৰ ৰাজবংশী ডাঙৰীয়া হয়তো অনুষ্ঠানটি আপুনি উপভোগ কৰি থাকিব আৰু এই অনুষ্ঠানটিৰ পৰা আপুনি নিশ্চয় হয়তো বহুতো আপোনাৰ প্ৰশ্নৰ সমাধান পাব পাৰিব কাকতি ডাঙৰীয়া মই খুদিছিলো যে মীনপালকসকলে পৰিকল্পনাটো কেনেকৈ কৰিব যেহেতু গোটেই বছৰৰ বাবে মীনপালন কৰ্মপঞ্জীখন তেওঁলোকে ৰূপায়ণ কৰিব অকমান থুৰতে আপুনি জনাব নেকি হয় এতিয়া মীনপালনৰ আগত আপোনাৰ পোনা মজুতকৰণৰ আগতে আমাৰ প্ৰথম কামটো হ'ব যে আমি পুখুৰীটো ধুনিয়াকৈ পৰিষ্কাৰকৰণ কৰি ল'ব লাগিব পৰিষ্কাৰকৰণ আমি কেনেকুৱা ধৰণৰ পৰিষ্কাৰকৰণ কৰিব লাগিব এতিয়া পুখুৰীটোত বিভিন্ন ধৰণৰ আপোনাৰ মেটেকা পানী মেটেকা যিখিনি আপোনাৰ যিটো অপতৃণ বুলি কওঁ আমি সেই অপতৃণসমূহ তেহেতে ৰোধ কৰিব লাগিব অপতৃণসমূহ ৰোধ কৰাৰ পিছতে এই সময়খিনি উপযুক্ত যেটো আমি ফেব্ৰুৱাৰী মাৰ্চ যেটো আমি মাৰ্চ এপ্ৰিল মাহৰ পৰা আমাৰ পোনা মজুতকৰণৰ সময় আহিব পৰিব বা মেলিব দিব লাগে আমি পুখুৰীত গতিকে তাৰ আগতে আমাৰ যিখিনি পুখুৰীত জলজ অপতৃণ আছে সেইসমূহ নিৰ্মল কৰিব লাগে সেইসমূহ নিৰ্মূল কৰিব লাগে সেইসমূহ নিয়ন্ত্ৰণ কৰিব লাগে সো জলজ অপতৃণসমূহ নিৰ্মল কৰাৰ পিছত আমাৰ যিখিনি অলাগতিয়াল মাছ পুখুৰীত থাকি যায়
যিখিনি মাছে আমাৰ মজুত কৰিবলগীয়া পোনাৰ লগত হয়তো খাদ্য বাসস্থান আদিৰ কাৰণে প্ৰতিযোগিতা কৰিব পাৰে মানে যিখিনি ঠিক তেনেধৰণৰ অসংগত প্ৰজাতিৰ আৰু যিখিনি আমি সংমিশ্ৰিত মীন পালনৰ কাৰণে অলাগতিয়াল বুলি ভাবো সেই মাছখিনি তেহেতসকলে উঠাই পেলাব লাগিব 2 নম্বৰ আৰু 3 নম্বৰ হৈছে হে যদিহে তেহেতৰ নতুন পুখুৰী মই এইটো কৈছো যে পুৰণা পুখুৰীৰ কাৰণে জলচপত্ৰীন আৰু অলাগতিয়াল জীৱ-জন্তুসমূহ উঠাই পেলাব লাগিব আৰু যদিহে তেহেতৰ নতুনকৈ খন্দা পুখুৰী জাজ আৰম্ভ কৰিব বিচাৰিছে তেতিয়াহলে পুখুৰীৰ তলিখন ভালদৰে হাল বাই ৰ'দত শুকাই দিব লাগে আৰু শুকাই দিয়াৰ পিছত তেহেতে তাত চূণ প্ৰয়োগকে ধৰি গোবৰ আপোনাৰ ইউৰিয়া SSP ইত্যাদিসমূহ প্ৰয়োগ কৰি পুখুৰীটো প্ৰস্তুত কৰিব মানে ইয়াতে কাকতি ডাঙৰি অকমান আকৌ স্পষ্ট কৰি দিও আমি তাৰমানে আপুনি কৈছে যে যিসকলে মীন পালন কৰি আছে বা মীন পালক হিচাপে ইতিমধ্যে তেওঁলোক প্ৰতিষ্ঠিত তেওঁলোকৰ কাৰণে প্ৰস্তুতি পৰ্বটো বেলেগ হ'ব আৰু যিসকলে ধৰক এই বছৰৰ পৰা আৰম্ভ কৰিব ইতিমধ্যে তেওঁলোকে পুখুৰী খান্দি সাজু হৈছে তেওঁলোকৰ কাৰণে প্ৰস্তুতিটো বেলেগ হ'ব তাৰমানে যিসকলে মীন পালন কৰি আছে তেওঁলোকৰ বাবে পুখুৰীটো হিচি তলৰ গেদ উঠোৱা বা তলৰ তলিখন শুকুৱাই দিয়াৰ ইমান প্ৰয়োজন নহব নেকি নহয় এটো আপোনাৰ নিৰ্ভৰ কৰিব পুখুৰীটো আপোনাৰ কিমান পুৰণি যদিয়ে তেহেতৰ পুখুৰীটো বেছি পুৰণি নহয় বা পুখুৰীৰ তলিত বকাৰ গেদৰ পৰিমাণ 6 সেন্টিমিটাৰ মানকৈ কম তেতিয়াহলে তেহেতে পুখুৰীৰ তলিৰ পৰা গেদ নিষ্কাশন নকৰিলেও হয় যদি পুখুৰীটো বহুত পুৰণা আৰু তলত গেদৰ পৰিমাণ অত্যাধিক বেছি অৰ্গেনিক মেটাৰ বা জৈৱিক তেনেকুৱা ধৰণৰ পদাৰ্থৰ যদি পৰিমাণ অত্যন্ত বেছি তেতিয়াহলে আমি বৈজ্ঞানিকভাৱে তেহেতক পুখুৰীৰ পৰা এই তলিসমূহৰ পৰা এই গেদসমূহ নিষ্কাশন কৰিবলৈ পানীখিনি সিঁচি ল'ব লাগিব পানীখিনি সিঁচি ল'ব লাগিব সিঁচি লৈ তেহেতে পুখুৰীৰ তলিৰ যিখিনি গেদ আছে সেই গেদখিনি আঁতৰাই তলিখন ৰ'দত শুকুৱাই ল'ব পাৰে মই যেটো বুজিছো তাৰ মানে পুৰণি পুখুৰীৰ ক্ষেত্ৰত প্ৰতি বছৰে পুখুৰীৰ পানীখিনি নিখিছিলেও কোনো অসুবিধা নাই ধৰক 2-3 বছৰ বা এনেকুৱা এটা নিৰ্দিষ্ট পৰ্যায়ৰ পাছে পুখুৰীটো খিচিলে হ'ব আপুনি কিবা দেখুৱাব পাৰিব নেকি যে আপুনি যে কৈছে তলিখন ৰ'দত শুকুৱাই ল'ব লাগে হয় মই অকমান কিবা দেখুৱাব পাৰিব নেকি আমাৰ শ্ৰোতা দৰ্শকসকলৰ কাৰণে বুজি পোৱাত আৰু হয়তো সুবিধা হ'ব হয় আৰম্ভ কৰিব বিচাৰিছো এটো আপোনাৰ আমি ধৰি লৈছো এটা পুৰণা পুখুৰী এই পুৰণা পুখুৰীটো ভালদৰে আমি হিচি তাৰ পৰা আমি গেটখিনি আঁতৰাই সেই পুখুৰীৰ তলিখন আমি দ্বিতীয়খন ছবিত আপুনি গেটখিনি আঁতৰাইছে ছবিত আমি গেটখিনি আঁতৰাটো দেখুৱাইছে আৰু তৃতীয়খন ছবিত এই তলিখন ৰ'দত শুকাই ঠিক এনে ধৰণে শুকাব লাগে মানে সেইখিনি ধৰক ফেব্ৰুৱাৰী মাৰ্চৰ যিটো ৰ'দ সেই সময়ত এইখিনি শুকুৱাই সো এই শুকুৱাৰ পিছত তলিখনত আমি চূণ প্ৰয়োগ কৰিব পৰা যায় এনেকা ধৰণৰ আৰু চূণটো গোটেই তলিখনত যাতে ছটিয়াই দিব পাৰে পানী নথকা অৱস্থাত ৰ'দত শুকুৱাৰ পিছত চূণখিনি তলত শুকুৱাই তলিখন শুকাই চূণখিনি প্ৰয়োগ কৰিব এই যে গেটখিনি উঠালে সেই গেটখিনিটো ভাল জৈৱিক সাৰ হ'ব গতিকে আপুনি যদি পুখুৰীৰ পাৰত কিছু উদ্যান শস্যৰ খেতি কৰে বা আপোনাৰ যদি আন ঠাইত উদ্যান শস্য আছে বা এনেকুৱা ধৰণৰ কৃষি কৰ্ম আছে আপুনি এই গেটখিনি ব্যৱহাৰ কৰিব পাৰে নিশ্চয় পাৰে এটো খুব ভাল কথা আপুনি কৈছে একচুয়ালি যিখিনি পুখুৰীৰ তলিৰ যিখিনি অপৰত বা গেট সেই গেটখিনি বিভিন্ন ধৰণৰ নিউট্ৰিয়েন্টস পোষক দ্ৰব্যৰ ভৰাল সেই গেটখিনি যদি আমি পুখুৰীৰ পাৰত আমি থৈ দিও আৰু তাত বিভিন্ন ধৰণৰ আমাৰ হৰ্টিকালচাৰকে ধৰি বিভিন্ন ধৰণৰ আমি খেতি কৰিব যাও হেতু আমাৰ সমন্বিত মীন পালনৰ ক্ষেত্ৰত মই কম বুলি ভাবি থৈছিলো যে সমন্বিত মীন পালনৰ ক্ষেত্ৰত উদ্যান শস্যৰ লগত যদি আমি সমন্বিত মীন পালন কৰো মাছৰ তেনে ক্ষেত্ৰত এই গেটখিনি আপোনাৰ এই পুখুৰীৰ পাৰতে থৈ তাত নানা ধৰণৰ শাক-পাচলি খেতি কৰিব পৰা যায় আমি আমাৰ শ্ৰোতা দৰ্শক মীন পালকক এটা পৰামৰ্শ মানে আপোনাৰ কথাৰ উদ্ধৃতি দি এটা পৰামৰ্শ হয়তো দিয়া উচিত হ'ব যে তেওঁলোকে পুখুৰীটোৰ যিটো পাৰ অংশ হয়তো পুখুৰীটোৰ 25-30% মাটি তাত থাকিব তাত যেতে তেওঁলোকে এনেকুৱা ধৰণৰ শাক-পাচলি বা উদ্যান শস্যৰ খেতি কৰে য'ত তেওঁলোকে 2 বছৰ বা 3 বছৰৰ অন্তৰে পুখুৰীটো হিচি যি গেটখিনি উলিয়াব সেই গেটখিনি দিব য'ত তেওঁলোকে জৈৱিক সাৰৰ চাহিদাটো পূৰণ কৰিব পাৰিব তো ফলস্বৰূপে তেওঁলোকৰ সামগ্ৰিক আয়টো বাঢ়ি যাব নহয় জানো পুখুৰীৰ পাৰত সাধাৰণতে কি গছ-গছনি আপুনি লগাব ক'ব পুখুৰীৰ পাৰত আমাক এতিয়া পুখুৰীটো আমাক হাজতে ৰ'দ পৰা ঠাইত হ'ব লাগে সো আমি পোষকতা নকৰো যিবিলাক গছে পুখুৰীটোক ছাঁ দিয়ে সো আমি ধৰক নেমু তামোল আৰু যিখিনি যি ঠাইৰ পৰা ৰ'দটো পৰে ঠিক
তেনেকুৱা ঠাইত আপোনাৰ আমি গছপুলি ৰোপণ কৰাটো বৈজ্ঞানিকভাৱে আমি উপদেশ নিদিওঁ যেহেতু এইটো গছৰ ছাঁ দি তাত বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে চ' পুখুৰীৰ পাৰত সাধাৰণতে আমি নেমু অমিতা নাৰিকল তামোল এনেকুৱা ধৰণৰ উদ্যান শস্য কিছুমানৰ কৰিবলৈ সাধাৰণতে পোষকতা কৰিব পাৰে মীন বন্ধুসকলে কাকতি ডাঙৰীয়া আপুনি এটা কথা কৈছিলে যে চূণ দিব লাগে হয় আকৌ অকমান দেখুৱাব নেকি আপোনাৰ চূণ দিয়াৰ ছবিখন আমাৰ অনুপে যদি অকমান আমাৰ শ্ৰোতা দৰ্শকসকলে প্ৰক্ষেপ কৰে ফটোখন তেওঁলোকে বুজি পোৱাত আৰু ভাল হ'ব অকমান আপুনি কলমটো যদি দেখুৱাই দিয়ে চূণ দিছে তাৰমানে আপুনি হয় আপুনি তাৰমানে এই সময়ত পুখুৰীটো পানীও নাই মাছো নাই গতিকে পানী নাই যেতিয়া মাছ থকাৰ প্ৰশ্নই নাই আপুনি চূণখিনি গুৰি কৰি আপুনি ছটিয়াই দিছে নহয় জানো গতিকে ইয়াত ধৰক কিমান পৰিমাণৰ চূণ দিব বা ধৰক কি ধৰণে দিব বা চূণৰ কোনটো চূণ দিব কি চূণ দিব এই কথাটো এটা প্ৰশ্ন হ'ব পাৰে হয় নিশ্চয় কি ক'ব সাধাৰণতে চূণ বিভিন্ন প্ৰকাৰৰ আমাৰ কৃষিত ব্যৱহাৰ কৰা চূণ আছে আমাৰ পোৰা চূণ বুলি কয় মৰা চূণ বুলি কয় আৰু ইহঁতৰ যিটো প্ৰশমন গুণ বা ইহঁতৰ যিটো সক্ৰিয়তা বা এফিচিয়েঞ্চি বা পানীৰ আম্লিকতা হ্ৰাস কৰাৰ যিটো দক্ষতা সেইটো বিভিন্ন ধৰণৰ এতিয়া যদি মই ক'বলৈ যাওঁ কৃষিত ব্যৱহাৰ কৰা চূণৰ যিটো সক্ৰিয়তা সেইটো আপোনাৰ 100% আৰু যদি মই ক'বলৈ যাওঁ যে মৰা চূণো আপোনাৰ পুখুৰীত মাৰে ইয়াৰ সক্ৰিয়তা আপোনাৰ 136% আমি যদি কুইক লাইম অৰ্থাৎ পোৰা চূণটোৰ কথা যিটো আমি খাবৰ কাৰণে সেইটোৰ আপোনাৰ সক্ৰিয়তা আছে 179% তাৰমানে সেই চূণটো দিব লাগে সাধাৰণতে আমি পুখুৰীত কেলছিয়াম অক্সাইড ক'ব নেকি কেলছিয়াম অক্সাইড সাধাৰণতে আমাৰ পুখুৰীত চূণ প্ৰয়োগ কৰাৰ মূল লক্ষ্য হৈছে পানীৰ ক্ষাৰকতা আৰু আম্লিকতা গুণৰ ওপৰত ভিত্তি কৰি সিহঁতক ক্ষাৰকতাৰ দিশে লৈ আনা গতিকে চূণে বহু ধৰণৰ উপকাৰ সাধন কৰে যদি আমি পুখুৰীত চূণ প্ৰয়োগ কৰোঁ চূণৰ প্ৰথমতে কিমান পৰিমাণত প্ৰয়োগ কৰি হয় চূণ আপোনাৰ আমাৰ যিটো পানীৰ আম্লিকতা পিএইচ বুলি কওঁ যাক আমি চ' পিএইচৰ ওপৰত ভিত্তি কৰি আমি চূণৰ প্ৰয়োগৰ হাৰো বেলেগ বেলেগ যদিহে আমি বা মীনপালকসকলৰ তেনেকুৱা ধৰণৰ কোনো পৰীক্ষাৰ বাবে পিএইচ পৰীক্ষাৰ বাবে তেহেঁতসকলৰ হাতত সঁজুলি নাথাকে তেতিয়াহ'লে আমি তেহেঁতৰ পানীখিনি মধ্যমীয়া আম্লিক হিচাপে ধৰিলোঁ অৰ্থাৎ 5ৰ পৰা 6.5 বুলি ধৰি লৈ আমি তেহেঁতসকলক 700 পৰা 1000 কেজি 1 হেক্টৰত প্ৰতি বছৰত প্ৰয়োগ কৰিবলৈ কওঁ কিন্তু 1000 কেজি প্ৰতি হেক্টৰত প্ৰতি বছৰত একেলগে তেহেঁতসকলক প্ৰয়োগ কৰিবলৈ কোৱা নহয় এই প্ৰাৰম্ভিক পৰ্যায়ত এতিয়া প্ৰস্তুতিৰ সময়ত যদি আমি মীন পোনা মেলাৰ আগতে আমি যিখিনি চূণ প্ৰয়োগ কৰিব লাগে আমি ধৰি ল'লোঁ যে 700 কেজি 1 হেক্টৰত প্ৰতি বছৰত আমি চূণ 7.5 বিঘাত আপুনি 700 কেজি চূণ বছৰত প্ৰয়োগ কৰিব লাগে তেতিয়াহ'লে এই 700 কেজিৰ 30% চূণ পোনা মেলাৰ আগত আমি পুখুৰীত প্ৰয়োগ কৰিব লাগে 30% ধৰক আপোনাৰ 210 কেজি এই 210 কেজি আমি পোনা পুখুৰীত মজুত কৰাৰ আগতে পুখুৰীত প্ৰয়োগ কৰিব লাগে এতিয়া চূণ আপুনি কেনেকৈ প্ৰয়োগ কৰিব যদিহে আপোনাৰ পুখুৰীটো নতুন একেবাৰে এই বছৰৰ পৰা আৰম্ভ কৰিব আগতে তাত কোনো ধৰণৰ মীন পালন কৰা হোৱা নাছিল তেতিয়াহ'লে আপুনি এই মাত্ৰ মই যেনেকৈ ফটোত দেখাইছোঁ ঠিক তেনেদৰে তলিত চূণখিনি গুৰি কৰি সমভাৱে ছটিয়াই দিব পাৰে যদিহে আপোনাৰ পুখুৰীটো অলৰেডি আপুনি মাছ পালন কৰি আহিছে এই বছৰ আকৌ মাছ পালনৰ কাৰণে প্ৰস্তুতি আৰম্ভ কৰিছে তেতিয়াহ'লে আপুনি জলচপতৃণ অলাগতিয়াল জীৱ জন্তু এইবোৰ নিৰ্মূলকৰণৰ পিছত আপুনি প্ৰথম কিস্তি চূণ পানীত গুলি সমভাৱে পুখুৰীৰ পানীৰ উপৰিভাগৰ সমভাৱে আপুনি ছটিয়াই দিব পাৰে কিন্তু এটা কথা চাওক সাধাৰণতে এনেকুৱা এটা প্ৰশ্ন আহিব যে পুখুৰীটোত পানীয়ে হোৱা নাই হয় মাছো মেলা নাই কিন্তু আপুনি ক'লে চূণ প্ৰয়োগ কৰিব লাগে তে এই যে চূণ প্ৰয়োগ কৰিম তে এই চূণ প্ৰয়োগটোৱে কাক উপকাৰ কৰিব হয় মানে গোটেই এই চূণ প্ৰয়োগৰ পৰা উপকাৰিতাটো কেনেকৈ আহিব মীন পালনৰ ক্ষেত্ৰত কাৰণ আপুনি পোনা মেলিব এপ্ৰিলৰ পিছত এতিয়া ফেব্ৰুৱাৰী মাহত আপুনি কৈছে যে পুখুৰীত চূণ প্ৰয়োগ কৰিব লাগে এই অকণমান কথাটো বুজাই দিব নেকি সাধাৰণতে কি হয় আমি যিখিনি চূণ ব্যৱহাৰ কৰোঁ আমি মাটিত ব্যৱহাৰ কৰিব লাগে সাধাৰণতে মাটিৰ যিটো আম্লিকতা সেইটো মাটিৰ যিটো পিএইচ সেইটো পানীৰ পিএইচতকৈ বহু মাটিৰ গুণাগুণখিনিয়ে পানীৰ গুণাগুণৰ লগত সংপৃক্ত হৈ থাকে এতিয়া
আপুনি যেটো কথা কৈছে যে আমি তলিত চূণ কিয় ব্যৱহাৰ কৰোঁ যে পানীৰ মাটিৰ যেটো পুখুৰীৰ তলিখনৰ যেটো আমলিকতা হেতু ৰোধ কৰিব পাৰে আমলিকতাটো ৰোধ কৰিব পাৰে আৰু চূণ প্ৰয়োগ হৈছে কি যদিহে আপোনাৰ চূণ প্ৰয়োগ নকৰে তেতিয়াহলে বিভিন্ন ধৰণৰ সমস্যা উদ্ভৱ পাৰে যেনে প্ৰাকৃতিক খাদ্যৰ উদ্ভাৱন একচুয়ালি চূণে আমাক কি কৰে এলকালাইন দিশে লৈ যায় অৰ্থাৎ ক্ষাৰকতাৰ পিনে লৈ যায় যদি ক্ষাৰকতা কম হয় তেতিয়া হালক সংশ্লেষণৰ বাবে উদ্ভিদে কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰিব নোৱাৰে গতে কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰিব নোৱাৰিলে আপোনাৰ তাত প্ৰাকৃতিক খাদ্যৰ উপলব্ধতাটো কম হয় আৰু যদিহে আপোনাৰ ক্ষাৰকতা কম থাকে অৰ্থাৎ এসিডিকৰ পিনে হয় তেতিয়াহলে আমি যি ফসফৰাস ব্যৱহাৰ কৰো সেই ফসফৰাস চিনি আপোনাৰ অদ্ৰৱণীয় ফসফৰাসলৈ ৰূপান্তৰ হয় অৰ্থাৎ ফিহিনি পানীয়ে গ্ৰহণ কৰিব নোৱাৰে দ্ৰৱীভূত নহয় তাৰোপৰি এই চূণ প্ৰয়োগৰ জৰিয়তে আমি যদি মাটিৰ ক্ষাৰকতাখিনি 20 ppm মানে 20 মিলিগ্ৰাম প্ৰতি লিটাৰত যদি আমি লৈ আহিব পাৰো তেতিয়াহলে তাত মাছৰ বাৰণ ক্ষমতা বৃদ্ধি হয় উদ্ভিদ প্লাৱকৰ আপোনাৰ মই যেটো বুজিলো সামগ্ৰিকভাৱে যে এই যে প্ৰথম কিস্তি চূণটো আপুনি প্ৰয়োগ কৰিব এটো মাটিত প্ৰয়োগ কৰিব কাৰণ কথাটো হ'ল যে মাটিখিনিৰ গুণাগুণ যদি মীন পালনৰ বাবে অনুকূল হয় তেতিয়া হলে পানীৰ গুণাগুণখিনিও মানে ভৌত ৰাসায়নিক গুণাগুণখিনিও মীন পালনৰ অনুকূল হ'ব মুঠ কথা হেতুই হয় আৰু হয় কি আপোনাৰ যিখিনি চূণ আপুনি তলিত প্ৰয়োগ কৰিব সেই চূণখিনিয়ে এই যিখিনি মাটিত আপোনাৰ ৰোগ সৃষ্টিকাৰী পৰজীৱী নতুবা আন ধৰণৰ বীজাণু হেমুৰ ধ্বংস কৰে গতে ইয়াৰো এটা মানে চূণৰ প্ৰয়োগৰ যেটো হেৰি আপোনাৰ উপকাৰিতা বহুত ঠিক আছে মই চূণ প্ৰয়োগৰ কথাটো আপুনি খুব সুন্দৰকৈ ক'লে মই ভাবো যে আমাৰ শ্ৰোতা দৰ্শক মীন পালক সকলো চূণ প্ৰয়োগৰ কথাটো ইতিমধ্যে বুজি পাইছে কিন্তু কেৱল চূণ প্ৰয়োগে নে পোনা মেলাৰ আগতে আৰু কিছু আমাৰ কৰণীয় হয় আমি পোনা মেলাৰ আগতে চূণ প্ৰয়োগ কৰিলো এতিয়া ধৰি ললো যে আমি পোনা মেলাৰ আগতে আমি কি ব্যৱস্থা বলি লম মই ইতিমধ্যে কৈছো জলচপতীৰ্ণ নিৰ্মূলকৰণ অলাগতিয়াল জীৱ-জন্তু এবিলাক নিৰ্মূলকৰণ তাৰ পিছত আমি চূণ প্ৰয়োগ কৰিলো এটা চূণ প্ৰয়োগ কৰাৰ 7 দিন পিছত আমি তাত গোবৰ আমাৰ যেটো জৈৱিক সাৰ আমি গোবৰ প্ৰয়োগ কৰিব কেঁচা গোবৰ কেনেকৈ প্ৰয়োগ কৰিম গোবৰ আপুনি প্ৰয়োগ কৰিব পাৰে এতিয়া যদি আপোনাৰ নতুন পুখুৰী তেতিয়াহলে আপুনি গোবৰখিনি এনেকে পুখুৰীৰ এটো ফটোত মই দেখাইছো যে এটা পুখুৰীৰ চুকত এই গোবৰখিনি জমাই লৈ তাত পানী ঢালি গুলি লোৱা হৈছে গুলি লৈ আপোনাৰ পুখুৰীৰ তলিলৈকে লৈ যোৱা হৈছে এতিয়া ইয়াত কথা হ'ল যে গোবৰখিনি আমি এটা চুকত জমা কৰিম হয় চুকত জমা কৰি আমি পানীৰ লগত গুলি আমি পুখুৰীৰ তলিত প্ৰয়োগ কৰিছো এতিয়া গোবৰৰ আমি যদি কওঁ যে গৰু গোবৰ আপুনি ব্যৱহাৰ কৰিব পাৰে প্ৰয়োগ কৰিব পাৰে এতিয়া এই গোবৰৰ আপোনাৰ উপকাৰিতাও ঠিক চূণৰ দৰে বহুত এতিয়া গোবৰ যেতিয়া আমি পুখুৰীত প্ৰয়োগ কৰো গোবৰৰ মূল কথা হ'ল আমি আহিম যে আমাক সাধাৰণতে যেটো আমাৰ প্ৰাকৃতিক যেটো খাদ্য তাত দুটা ধৰণৰ খাদ্য পোৱা যায় এটা পানী প্লৱক এটা উদ্ভিদ প্লৱক আমি যদি গোবৰ এই জৈৱিক সাৰবিধ আমি প্ৰয়োগ কৰো তেতিয়াহলে তাত পানী প্লৱকৰ উৎপন্ন হয় তদুপৰি আমি যদিহে পুখুৰীৰ তলিত পানী নিদিয়া অৱস্থাত চূণ প্ৰয়োগৰ পিছত যদি আপুনি গোবৰ গুলি আপুনি পুখুৰীৰ তলিত প্ৰয়োগ কৰে তেতিয়াহলে আমাৰ যেটো পুখুৰীৰ তলিৰ নিৰ্জাৰণৰ হাৰ যেটো সিপেজ হে সিপেজটো বন্ধ হয় গুৰুত্বপূৰ্ণ কথা হয় জানো তাৰমানে গোবৰ প্ৰয়োগও সেই কাৰণে আপোনাৰ ঠিক চূণ প্ৰয়োগৰ পাছতে মানে প্ৰথম কিস্তি চূণ প্ৰয়োগৰ পাছতে যত পানী নাথাকিব মাটিৰ ওপৰত দিয়াটো যুগুত নহয় জানো যুগুত এতিয়া ধৰি ললো আপোনাৰ কিমান হিচাপত দিম পৰিমাণটো সাধাৰণতে আমি গোবৰ প্ৰতি বছৰৰ প্ৰতি হেক্টৰত 10000 কেজি দিবলৈ কওঁ কিন্তু এই 10000 কেজি 7 বিঘা জলকালিৰ পুখুৰীত 10000 কেজি বছৰেকত 10000 কেজি গৰু গোবৰ আৰু এই 10000 কেজিৰ আপোনাৰ 30% প্ৰথম কিস্তি হিচাপত 3000 কেজি প্ৰথম কিস্তি আৰু যিখিনি বাকি ৰৈ যায় সেইখিনি আপুনি যে মাছ পালন কৰিব 9 বা 10 মাহ সেই টোটেল মাহেৰে আপুনি ভাগ কৰি প্ৰতি মাহে এটা কিস্তি পুখুৰীত দিবলৈ কোৱা যায় যদিহে আপোনাৰ পুখুৰীৰ পানীৰ গুণাগুণ নষ্ট হয় যদিহে ঠিকে থাকে তেতিয়াহলে দুই এটা কিস্তি আপুনি পুখুৰীত মাহে মাহে নিদিলেও চলে
তাৰমানে এই কামখিনি মই মাৰ্চ মাহৰ ভিতৰত শেষ কৰি ল'ব লাগিব হয় মাৰ্চ মাহৰ ভিতৰত আমি যেটো প্ৰথম কিস্তিৰ গোবৰ প্ৰথম কিস্তি আপোনাৰ চূণ এইখিনি প্ৰয়োগ কৰি মানে প্ৰথম কিস্তি চূণ প্ৰয়োগ কৰাৰ 7 পৰা 10 দিন পিছত হয় 7 পৰা 10 দিন মান পিছত আপুনি গোবৰ পুখুৰীত প্ৰয়োগ কৰিব পাৰে আৰু যদি আপোনাৰ পুখুৰীত ইতিমধ্যে পানী আছে তেতিয়ালে আপুনি গোবৰখিনি পানীত গুলি লৈ আমি যেনেকৈ চূণ প্ৰয়োগ কৰিছিল ঠিক সেইদৰে একে পদ্ধতিৰে আপুনি গোবৰখিনিও সমভাৱে আপোনাৰ পুখুৰী পৃষ্ঠত ছটিয়াই দিব পাৰে আপুনি এটা কথা মনত ৰাখিব লগা কথা হল কি আপুনি শুকান গোবৰ কেতিয়াও পুখুৰীত ছটিয়াই দিব নালাগে কাৰণ গোবৰ বিয়োজন হ'বলৈ পুখুৰীত থকা দ্ৰৱীভূত অক্সিজেনৰ দৰকাৰ যদিয়ে আপুনি শুকান গোবৰ পুখুৰীত ছটিয়াই দিয়ে তেতিয়ালে এই শুকান গোবৰখিনি বিয়োজন হ'বলৈ পানীত থকা অক্সিজেন ব্যৱহৃত হয় ফলস্বৰূপে পানীত যিখিনি দ্ৰৱীভূত অক্সিজেন বা অম্লজান তাৰ পৰিমাণটো কমি যায় আমাৰ মীন পালনত কিছুমান সমস্যাৰ সৃষ্টি কৰিব পাৰে গুৰুত্বপূৰ্ণ আপুনি কথা কৈছে মই সেইকাৰণে আকৌ এবাৰ জনাই দিছো আমাৰ শ্ৰোতা দৰ্শক মীন পালক বন্ধুসকলক যে কোনো কাৰণতে পুখুৰীত যেতে শুকান গৰুৰ গোবৰ বা যিকোনো জীৱ-জন্তুৰ শুকান গোবৰ যেতে ব্যৱহাৰ নকৰে যিটোৱে আপোনাৰ উপকাৰতকৈ অপকাৰ নিশ্চিত কৰিব